জিলাৰ ৰেহৰূপ। নমস্কাৰ। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে শোণিতপুৰৰ পৰা সংবাদদাতা ৰজত ভৰদ্বাজ। যোৱা 7 আগষ্টত তেজপুৰৰ মাধৱ চন্দ্ৰ পথত থকা চলিহা কুটিৰত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত অসমৰ প্ৰথমগৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিক্ষাগুৰু তথা প্ৰবীণ নৃত্যশিল্পী অলকা চলিহাক 2026 বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মানেৰে সন্মানিত কৰা হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে। 94 বছৰীয়া শিল্পীগৰাকীয়ে জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথমগৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী হিচাপে অসমৰ নৃত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰে। অনুষ্ঠানত শিল্পীগৰাকীৰ বহু প্ৰাক্তন ছাত্ৰী, সাংস্কৃতিক কৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অতীতৰ সাংস্কৃতিক যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰে। উল্লেখযোগ্যভাৱে 94 বছৰৰ বয়সতো গীতৰ তালে তালে নৃত্যৰ ভংগীমা প্ৰদৰ্শন কৰি অলকা চলিহাই উপস্থিত সকলোকে আপ্লুত কৰে। যোৱা 16 আগষ্টত অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ তথা তেজপুৰৰ জীয়ৰী বৈজয়ন্তী দেৱী উপাধ্যায়ৰ 47 সংখ্যক স্মৃতি দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই বিষয়ে সবিশেষ শুনো আহক আমাৰ সংবাদদাতাৰ পৰা। পুৱাৰ ভাগত বৈজয়ন্তী দেৱী উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভা আৰু অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চান্দমাৰীৰ হৰিহৰধাম প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ স্মৃতিচাৰণ সভা। অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ সভাপতি গকুল বস্ত্ৰেতৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন ছাত্ৰনেতা শান্তনু মহন্ত, আছুৰ উপসভাপতি নিতুল বৰা, জ্যেষ্ঠ সাংবাদিক অঞ্জন উপাধ্যায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বৈজয়ন্তী দেৱীৰ ত্যাগৰ কথা স্মৰণ কৰাৰ লগতে অসমৰ জাতীয় জীৱনত গোৰ্খা সম্প্ৰদায়ৰ অৱদানৰ বিষয়েও আলোচনা কৰা হয়। যোৱা 20 আগষ্টত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে তেজপুৰৰ ঐতিহাসিক পকী অৰ্থাৎ জ্যোতি ভাৰতী পৰিদৰ্শন কৰে। এই বিষয়ে সবিশেষ শুনো আহক আমাৰ সংবাদদাতাৰ পৰা। ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালে 1977 চনত ঐতিহাসিক বৃহৎ সংৰক্ষণৰ উদ্দেশ্যে অসম চৰকাৰক অৰ্পণ কৰিছিল। ইয়াৰ পিছৰে পৰা জ্যোতি ভাৰতী অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হৈ আহিছে। পৰিদৰ্শনৰ সময়ত সঞ্চালকগৰাকীয়ে ৰূপপুৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পৰিদৰ্শন কৰে। আগন্তুক বৰ্ষত পকী চৰকাৰক অৰ্পণ কৰা 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিশেষ সোণালী জয়ন্তী অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। লগতে ঐতিহাসিক সামগ্ৰী আৰু আলোকচিত্ৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে গৃহটোক ক্ষতিগ্ৰস্ত অংশ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে। যোৱা 20 আগষ্টত ঢেকিয়াজুলিৰ বৰচলা চাহ বাগিচা খেলপথাৰত আদিবাসী সংস্কৃতি সংৰক্ষণ সমিতি অসমৰ উদ্যোগত 1.5-মহীয়া কৰম নাচ কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। আদিবাসী সংস্কৃতি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ তথা স্থানীয় আদিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ মূল উদ্দেশ্য হৈছে কৰম পৰৱৰ পৰম্পৰাগত নৃত্য গীত নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা। উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলা মুণ্ডাৰী সাহিত্য সভাৰ সভাপতি, সম্পাদককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আয়োজকসকলৰ মতে কৰ্মশালাত কৰম গীত, নৃত্য আৰু পৰম্পৰাগত বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। জিলাখনৰ 3খন গাঁও আৰু বাগিচাক একোটা মণ্ডল হিচাপে লৈ প্ৰায় 12টা মণ্ডলত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কৰ্মশালাৰ অহা 30 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া কৰম পৰৱত ৰাজহুৱাভাৱে কৰম নৃত্য গীতৰ প্ৰতিযোগিতাও আয়োজনৰ পৰিকল্পনা কৰা হৈছে। জিলাৰ ৰেহৰূপ অনুষ্ঠানটি আজিলৈ ইমানেই। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে শোণিতপুৰ জিলাৰ ৰেহৰূপ। এই অনুষ্ঠানত কাইলৈ আন এখন জিলাৰ ৰেহৰূপ লৈ পুনৰ ষ্টুডিঅ'ত উপস্থিত হ'ম। নমস্কাৰ।